চাওক আজি তাৰিখত বিজেপি চৰকাৰৰ ওচৰত কোনো ৰিপৰ্ট নাই, কাৰ্ড নাই। ভোট চুৰিটোৱে তেওঁলোকৰ এক নম্বৰ আহিলা হৈ পৰিছে। গতিকে আপুনি যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰত তন্নকৈ 60 লাখ ভোটাৰৰ যিবিলাক দেখুৱাইছিলে, তেতিয়া মানুহে বহুত কথা কৈছিলে। এতিয়া আপোনালোকে দেখিছে আমাৰে সহকৰ্মী তেওঁলোকৰ ঘৰত একেটা ঘৰতে 22টাকৈ আপোনাৰ ভোট সন্নিৱিষ্ট হৈছে। কালি আপোনাৰ খাৰগুলিৰ পৰা এজন ল'ৰাই ফোন কৰিছে, তেওঁৰ ঘৰত মাত্ৰ মানুহ 3টা, কিন্তু আপোনালোকক মই নম্বৰটো দি দিম। তেওঁৰ ঘৰত 13টা একেটা হোল্ডিং নাম্বাৰতে 13টা তেওঁৰ ঘৰৰ নামত ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। গতিকে এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মানে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে বিজেপি চৰকাৰে যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াৰ ঊৰ্ধত আমি প্ৰত্যেকটো ৰাজনৈতিক দলে একেলগ হৈ পেলাই আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু ডেফিনেটলি আমি এনেকুৱা এখন অবৈধ ভোটাৰ তালিকাক লৈ পেলাই কেতিয়াও নিৰ্বাচন হোৱাটো আমি নিবিচাৰোঁ। চাওক আজি তাৰিখত বিজেপি চৰকাৰৰ ওচৰত কোনো ৰিপৰ্ট নাই, কাৰ্ড নাই। ভোট চুৰিটোৱে তেওঁলোকৰ এক নম্বৰ আহিলা হৈ পৰিছে। গতিকে আপুনি যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰত তন্নকৈ 60 লাখ ভোটাৰৰ যিবিলাক দেখুৱাইছিলে, তেতিয়া মানুহে বহুত কথা কৈছিলে। এতিয়া আপোনালোকে দেখিছে আমাৰে সহকৰ্মী তেওঁলোকৰ ঘৰত একেটা ঘৰতে 22টাকৈ আপোনাৰ ভোট সন্নিৱিষ্ট হৈছে। কালি আপোনাৰ খাৰগুলিৰ পৰা এজন ল'ৰাই ফোন কৰিছে, তেওঁৰ ঘৰত মাত্ৰ মানুহ 3টা, কিন্তু আপোনালোকক মই নম্বৰটো দি দিম। তেওঁৰ ঘৰত 13টা একেটা হোল্ডিং নাম্বাৰতে 13টা তেওঁৰ ঘৰৰ নামত ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। গতিকে এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মানে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে বিজেপি চৰকাৰে যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াৰ ঊৰ্ধত আমি প্ৰত্যেকটো ৰাজনৈতিক দলে একেলগ হৈ পেলাই আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু ডেফিনেটলি আমি এনেকুৱা এখন অবৈধ ভোটাৰ তালিকাক লৈ পেলাই কেতিয়াও নিৰ্বাচন হোৱাটো আমি নিবিচাৰোঁ। চাওক আজি তাৰিখত বিজেপি চৰকাৰৰ ওচৰত কোনো ৰিপৰ্ট নাই, কাৰ্ড নাই। ভোট চুৰিটোৱে তেওঁলোকৰ এক নম্বৰ আহিলা হৈ পৰিছে। গতিকে আপুনি যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰত তন্নকৈ 60 লাখ ভোটাৰৰ যিবিলাক দেখুৱাইছিলে, তেতিয়া মানুহে বহুত কথা কৈছিলে। এতিয়া আপোনালোকে দেখিছে আমাৰে সহকৰ্মী তেওঁলোকৰ ঘৰত একেটা ঘৰতে 22টাকৈ আপোনাৰ ভোট সন্নিৱিষ্ট হৈছে। কালি আপোনাৰ খাৰগুলিৰ পৰা এজন ল'ৰাই ফোন কৰিছে, তেওঁৰ ঘৰত মাত্ৰ মানুহ 3টা, কিন্তু আপোনালোকক মই নম্বৰটো দি দিম। তেওঁৰ ঘৰত 13টা একেটা হোল্ডিং নাম্বাৰতে 13টা তেওঁৰ ঘৰৰ নামত ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। গতিকে এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মানে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে বিজেপি চৰকাৰে যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াৰ ঊৰ্ধত আমি প্ৰত্যেকটো ৰাজনৈতিক দলে একেলগ হৈ পেলাই আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু ডেফিনেটলি আমি এনেকুৱা এখন অবৈধ ভোটাৰ তালিকাক লৈ পেলাই কেতিয়াও নিৰ্বাচন হোৱাটো আমি নিবিচাৰোঁ। চাওক আজি তাৰিখত বিজেপি চৰকাৰৰ ওচৰত কোনো ৰিপৰ্ট নাই, কাৰ্ড নাই। ভোট চুৰিটোৱে তেওঁলোকৰ এক নম্বৰ আহিলা হৈ পৰিছে। গতিকে আপুনি যেতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰত তন্নকৈ 60 লাখ ভোটাৰৰ যিবিলাক দেখুৱাইছিলে, তেতিয়া মানুহে বহুত কথা কৈছিলে। এতিয়া আপোনালোকে দেখিছে আমাৰে সহকৰ্মী তেওঁলোকৰ ঘৰত একেটা ঘৰতে 22টাকৈ আপোনাৰ ভোট সন্নিৱিষ্ট হৈছে। কালি আপোনাৰ খাৰগুলিৰ পৰা এজন ল'ৰাই ফোন কৰিছে, তেওঁৰ ঘৰত মাত্ৰ মানুহ 3টা, কিন্তু আপোনালোকক মই নম্বৰটো দি দিম। তেওঁৰ ঘৰত 13টা একেটা হোল্ডিং নাম্বাৰতে 13টা তেওঁৰ ঘৰৰ নামত ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। গতিকে এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মানে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে বিজেপি চৰকাৰে যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, ইয়াৰ ঊৰ্ধত আমি প্ৰত্যেকটো ৰাজনৈতিক দলে একেলগ হৈ পেলাই আমি এইটো প্ৰতিবাদ কৰিছোঁ আৰু ডেফিনেটলি আমি এনেকুৱা এখন অবৈধ ভোটাৰ তালিকাক লৈ পেলাই কেতিয়াও নিৰ্বাচন হোৱাটো আমি নিবিচাৰোঁ।